মই যোৱা 12টা বছৰ জনিয়াত পৰা প্ৰতিনিধিত্ব কৰিছোঁ, দুটা পূৰ্ণ কাৰ্যকাল আৰু এটা আপোনাৰ বাই ইলেকশ্যনৰ পিছত উপনিৰ্বাচনৰ পিছত মানে অৰ্ধ কাৰ্যকাল আছিল। মই চেষ্টা কৰিছোঁ মই ডেভেলপমেণ্টৰ কাৰণে সমষ্টিৰ যি সমস্যা আছিল সেইখিনি চৰকাৰৰ সন্মুখত উত্থাপন কৰিছোঁ, দাবী ৰাখিছোঁ, সেইখিনি আদায় কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। শিক্ষা, স্বাস্থ্য, ৰোড কমিউনিকেশ্যন, নদী প্ৰটেকশ্যন এইবিলাকত কিছু কাম হৈছে, নোহোৱা নহয়, কিন্তু এতিয়াও আৰু বহু কাম কৰিব লগা আছে। আৰু জনগণে এবাৰ দুবাৰ তিনিবাৰ মোক জনিয়াৰ পৰা আশীৰ্বাদ দিছে, সহযোগ কৰিছে, আৰু নিশ্চিতভাৱে মই আশাবাদী যে এইবেলিও সৰ্বসাধাৰণ ৰাইজ যেনেকুৱা যোৱা 3টা টাৰ্ম তেখেতসকলে মোক সহযোগ কৰিছে, আশীৰ্বাদ দিছে, এইবেলিও কৰিব। আপোনালোকে যদি লক্ষ্য কৰে যে শিক্ষাখণ্ডত আমাৰ বিদ্যালয়বিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট ডেভেলপ হৈছে। কিছুমান হাইস্কুলত 7 কোটি টকাৰ বিল্ডিঙৰ কাম আৰম্ভ হৈছে, কলেজবিলাকত বিল্ডিঙৰ কাম হৈছে। প্ৰত্যেক হাইস্কুল, প্ৰায় হাইস্কুলবিলাকত আপোনাৰ 50, 60, 70 লাখ, 1 কোটি, 1.5 কোটি এনেকুৱা ব্যয় সাপেক্ষে স্কুল বিল্ডিং হৈছে। LPM স্কুলবিলাকতো শ্ৰেণী কোঠা হৈছে, ডিজিটেল ক্লাছৰুম হৈছে। এইবিলাক শিক্ষাখণ্ডত হৈছে। দুটা হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈকে উন্নতিকৰণ হৈছে। আমাৰ অলৰেডি বহুত হায়াৰ ছেকেণ্ডাৰী স্কুল আছে জনিয়া সমষ্টিত, জুনিয়ৰ কলেজ আৰু হায়াৰ ছেকেণ্ডাৰী। একোটা ZPC এলেকাত 3টা, 5টা, 6টালৈকে আছে। তেনেস্থলত আৰু হৈছে জনিয়া হাইস্কুল হায়াৰ ছেকেণ্ডাৰীলৈকে উন্নতিকৰণ হৈছে। ডুৱেল মিডিয়ামৰ তাৰ কাৰণে সেইটো হৈছে, অৰ্ডাৰ হৈছে। কলগাছিয়া কেকেবাটক হাইস্কুল হায়াৰ ছেকেণ্ডাৰীলৈকে উন্নতিকৰণ হৈছে। তো এনেকুৱা ধৰণৰ শিক্ষাখণ্ডত কিছু কাম হৈছে। স্বাস্থ্যখণ্ডত আপোনালোকে দেখিছে কলগাছিয়া চিভিল হস্পিটেল আছে, মোৰ কাৰ্যকালত এই 15 কোটিয়া বিল্ডিং তৰুণ গগৈ ডাঙৰীয়া আৰু মই নিজে উদ্বোধন কৰোঁ। কিন্তু চিভিল হস্পিটেলটো মোৰ আগত তেতিয়া কলগাছিয়াৰ কাৰণে আপোনাৰ ঘোষণা হৈছিল, বৰ্ডটো লাগিছিল, সেইখিনি আব্দুল খালেক ডাঙৰীয়া আছিল, মই তেখেতকো ধন্যবাদ দিওঁ। কিন্তু চিভিল হস্পিটেল বুলিলে ডক্টৰ একো নাছিল, হস্পিটেল বিল্ডিং নাছিল। মই 11ত বিধায়ক হোৱাৰ পিছত বিল্ডিং হৈছে, ডক্টৰ আহিছে, চিভিলৰ ষ্টাফ আহিছে। ইয়াৰ পিছত আমাৰ নৈপৰীয়া উপস্বাস্থ্য কেন্দ্ৰবিলাক আছে, আমাৰ PSC আছে, মডেল হস্পিটেল আছে, আমাৰ সাব চেণ্টাৰ, বহুত কেইটা সাব চেণ্টাৰৰ বিল্ডিং হৈছে, নতুন নতুন আপোনালোকে দেখিছে। মডেল অংগনবাদী চেণ্টাৰ বহুকেইটা হৈছে, প্ৰায় মানে 50টা মডেল অংগনবাদী চেণ্টাৰ হ'ব, বেছি হ'ব কিজানি। কিন্তু শেহতীয়াকৈ ৰাইজে লক্ষ্য কৰিছে যে আপুনি জনিয়া সমষ্টিৰ বিধায়ক আৰু আপোনাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত আৰু নামনি অসমক সংযোগ কৰি ৰখা খৰাৰপুৰ বেকী ব্ৰিজৰ ওপৰৰ যিখিনি কাম, সেইখিনি কাম শেহতীয়াকৈ বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী ডাঙৰীয়াই কৰিবলগীয়া হ'ল, বা তেখেতৰ কাৰণেই আচলতে ৰিপেয়াৰিঙৰ কাম আৰম্ভ হ'ব বুলি গম পোৱা গৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো বৰ হাস্যকৰ, আৰু বাগবৰৰ বিধায়ক বন্ধুবৰ চেয়াৰমান আলী ডাঙৰীয়া যি মাতলামি কৰি আছে ইয়াতে, মোৰ লাজে লাগে। এজন জনপ্ৰতিনিধি, শিক্ষিত মানুহ, 3বাৰৰ মোৰ দৰে তেখেতেও 3বাৰৰ বিধায়ক। আজিৰ দিনতো তেখেতে বাগবৰৰ বিধায়ক, মই জনিয়াৰ বিধায়ক। তেখেতৰ বাগবৰ 101টা সমস্যা ৰৈ আছে। তেখেতে যদি ইমান পাৰ্গত, কোনোবা এজন ইঞ্জিনিয়াৰৰ লগত টেণ্ডাৰ হৈ যোৱাৰ পিছত বহি দিলেই যদি কামটো হৈ যায়, তেতিয়াহ'লে তেখেতৰ জলজলিৰ ওপৰত যিটো ব্ৰিজ, 3টা ব্ৰিজৰ কাৰণে তেখেতে প্ৰস্তাৱ দি থৈছে 15টা বছৰ। যোৱা 15টা বছৰ হ'ল তেখেতৰ সমষ্টিৰ 6টা গাঁও পঞ্চায়তৰ মানুহ জলজলি নদীৰ ওপৰেদি পইচা দি পাৰ হ'ব লাগে। আপোনালোকে যদি যায় সাংবাদিক বন্ধুসকল দেখাই দিব। আপোনাৰ আলপতিৰ পৰা নগৰবেৰা কানেক্টিভিটি, বাগমাৰা চৰৰ পৰা আপোনাৰ শিমলিতলা কানেক্টিভিটি, কদমতলাৰ পৰা মাটিয়ালৈকে কানেক্টিভিটি, এই 3টা নদীৰ ওপৰত, নদীটো সাংঘাতিক ডাঙৰ নহয়, বেকিৰ দৰে নহয়, ব্ৰহ্মপুত্ৰৰ এটা সুঁতিহে। তো তাৰ ওপৰত আপোনাৰ এইবিলাক ডাকত যায়, লেচিবিলাকে কাঠৰ দলং তাতে হাকো বনাই দিয়ে। এইটো MLA বনোৱা নহয়, চৰকাৰে বনোৱা নহয়, লেচিয়ে পাব্লিকে বনাই দিয়ে, আৰু জনগণৰ পৰা মোটা অংকৰ ধন যাতায়াতৰ কাৰণে লয়। কৃষকসকল তাতে থাকে, চব্জি লৈ বিক্ৰী কৰিব যায়, তাৰ পইচা দিব লগা হয়। ছাত্ৰ ছাত্ৰী স্কুল কলেজত যায়, পইচা দিব লগা হয়। যোৱা 15টা বছৰ বাগবৰৰ সন্মানীয় বিধায়কৰ এই 3টা দলঙৰ প্ৰস্তাৱৰ ফাইল পৰি আছে, এতিয়ালৈকে চেংচন হোৱা নাই। তেখেতে যদি এবাৰ দুবাৰ গ'লেই, দুবাৰ টেলিফোন কৰিলেই যদি হৈ যায়, তেতিয়াহ'লে তেখেতৰ সমষ্টিৰ সেইকেইটা কৰিব লাগিছিল। তেখেতৰ মন্দিৰৰ যিটো দুৱাৰমুখ ব্ৰিজটো আপোনাৰ, এইটো একেবাৰে বহল নাই। এটা গাড়ী উঠিলে আৰু গাড়ী ৱেইট কৰিব লাগে, ঘণ্টা ঘণ্টা তাতে কেতিয়াবা জাম হৈ যায়। এইবাৰ গৈ মাত্ৰহে এইটো মানে এটা 195 নে কিমান এটা ব্ৰিজৰ লিষ্টৰ মাজত সোমাইছে, লিষ্ট অন্তৰ্ভুক্ত হৈছে, লিষ্টটো এইটো এপ্ৰুভেল হৈছে। এই এনেকেইটা নাম এতিয়াও টেণ্ডাৰ প্ৰচেছতো যোৱা নাই। যদি তেখেতে অলপ বহি দিলে হৈ যায়, যোৱা 15টা বছৰ মন্দিৰৰ মানুহে জ্বলা কলা খালে এই ব্ৰিজেদি অহা যোৱা, তেখেতেতো
চিফ ইঞ্জিনিয়াৰৰ লগত মন্ত্ৰীৰ লগত বহি দিলে হৈ গ'লহেঁতেন। এতিয়া যদি বহি দিলেই হৈ যায়, কৰাৰকুম ব্ৰিজ মই ইমানখিনি কৰিলোঁ, আপোনালোকে জানে কৰাৰকুম ব্ৰিজ দাবী যোৱাটো দুৰ্ভাগ্য কথা। মই মোৰ জনীয়া সমষ্টিবাসীক মই জনাব বিচাৰিছোঁ, তেখেতসকলে জানে এই ব্ৰিজটো মাত্ৰ 12-13 বছৰ হৈছে, কিন্তু ব্ৰিজ দাবী যোৱাটো সাংঘাতিক দুৰ্ভাগ্যজনক কথা। এইটো মই মুখ্যমন্ত্ৰী ডাঙৰ এনকুৱাৰীৰ কাৰণে মই লিখিছোঁ, বিধানসভাত মই উত্থাপন কৰিছোঁ এই কথাটো। লগে লগে মুখ্যমন্ত্ৰী মহোদয়ক মই এই কথাটো কৈছোঁ, এনকুৱাৰীৰ লগে লগে এইটো ৰেষ্টৰেশ্যনৰ কাৰণেও আপুনি ফাণ্ড ৰিলিজ কৰিব লাগে, অতি সোনকালে এইটো সুচল কৰিব লাগে। মন্ত্ৰীয়ে বিধানসভাত ৰিপ্লাই দিছে পাটোৱাৰী ডাঙৰীয়া, যেটো কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই চিঠি লিখিছোঁ 27 নৱেম্বৰ, মোৰ চিঠি আপোনাৰ হোৱাটছআপত মই দি দিম, গোটেই বৰপেটাবাসীক আপুনি দেখাই দিব, বহুতে দেখিছে ইতিমধ্যে মিডিয়াত সেইটো চিঠি আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক লেটাৰ লিখিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া লগে লগে চিফ ইঞ্জিনিয়াৰলৈকে মোৰ লেটাৰটো ৰেফাৰ কৰিছে। তাতে 1 নম্বৰ এনকুৱাৰীৰ কথা কৈছে, 2 নম্বৰ এইটো ৰেষ্টৰেশ্যনৰ কথা কৈছে, ব্ৰিজটো সুচল কৰাৰ ব্যৱস্থা কৰিব দিছে। আৰু মোৰ চিঠিটো 27 নৱেম্বৰ গ'ল, ডিচেম্বৰ গ'ল, জানুৱাৰী গ'ল, আজি ফেব্ৰুৱাৰীৰ 12 তাৰিখ, এই প্ৰায় 2.5 মাহ হ'ল। 2.5 মাহ আগত মই এইটো মুখ্যমন্ত্ৰীক লেটাৰ দি বিধানসভাত উত্থাপন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগে লগে পদক্ষেপ লৈছে। ইয়াৰ কাৰণে মোৰ লেটাৰ যেতিয়া চিফ ইঞ্জিনিয়াৰে বৰপেটা ডিষ্ট্ৰিক্ট ইঞ্জিনিয়াৰৰ ওচৰত পঠাইছে, এখেতসকলে এইটো চালি জাৰি চাই এক্সপাৰ্ট লৈ বহি আৰু DPR বনাইছে, যিটো DPR কওঁ আমি, এষ্টিমেট বনাইছে, সেইটো ছাবমিট কৰিছে গভৰ্ণমেণ্টক। আৰু গভৰ্ণমেণ্টৰ ফাইল আপোনালোকে জানে এইটো প্ৰচেছ হওঁতে বছৰ বছৰ লাগে। আজি শ্বেৰমান আলী ডাঙৰীয়াৰ মন্দিৰ এইটো 15 বছৰত হোৱা নাই, আজি জলজলিৰ ব্ৰিজ 15 বছৰো হোৱা নাই, ফাইলটোতো আছেই, তেখেততো ইমান মানে শক্তিশালী বুলি নিজকে কয়, সেইবিলাক পৰি আছে। কিন্তু মোৰ এইটো মই লিখাৰ পিছত মুখ্যমন্ত্ৰী গুৰুত্ব সহকাৰে লৈ, বিভাগে গুৰুত্ব সহকাৰে লৈ মাত্ৰ 2 মাহতে এইটো প্ৰচেছ কৰিছে। মুখ্যমন্ত্ৰীৰ টেবুললৈকে 2 মাহতে গুচি গৈছে, আৰু তাৰ পৰা এপ্ৰুভ হৈছে। এতিয়া শ্বেৰমান আলী ডাঙৰীয়া বন্ধুবৰ মন্দিৰৰ পৰা ইলেকশ্যন খেলিব, খেলক না ভাই, মষ্ট ৱেলকাম, আপোনাক শুভেচ্ছাও থাকিল আপোনাৰ প্ৰতি। কিন্তু সেইবুলি সঁচাই মিছাই বেলেগৰ মানে পিঠাই দি আপুনি বিহু পাতা, এই অভ্যাসটো এৰিব লাগে। বেলেগ এটা কাম কৰিব। এতিয়া মই জনীয়াৰ বিধায়ক, মই সক্ষম। মোৰ এই কৰাৰকুম ব্ৰিজৰ পশ্চিম ফালে ভাঙি যোৱাৰ উপক্ৰম হৈছিল যোৱা 2টা বছৰ। এডভান্স 3 কোটি টকাৰ, 1.5 কোটি টকা প্ৰত্যেক বছৰে কাম কৰাইছোঁ, 1 টকাও চেংচন নাছিল। মই সক্ষম নহ'লে নোৱাৰিলোহেঁতেন। সেইখিনি মন্ত্ৰীক কৈ মন্ত্ৰীক তাতে স্পটত আনিছোঁ। পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে, মই নিজে বিষয়াসকলক অনুৰোধ কৰি, মন্ত্ৰীক অনুৰোধ কৰি যিখিনি কাম কৰিব লাগে কাম কৰি ৰাস্তাটো ৰখাইছোঁ। নেক্সট ইয়াৰ আকৌ একেই হৈছে, তেতিয়া আকৌ এডভান্স কাম কৰাইছোঁ। এই মাত্ৰ কেইদিন আগতহে এই কামটো চেংচন হৈছে, নহ'লে মই এইটো কৰিছোঁ। তো এই ব্ৰিজৰ কাৰণেও প্ৰায় 3.5 কোটি টকা এইটো ৰেষ্টৰেশ্যনৰ কাৰণে যিখিনি চেংচন হৈছে, মুখ্যমন্ত্ৰীৰ টেবুললৈকে যাওঁতে মাত্ৰ 2 মাহ লাগিছে। এতিয়া বন্ধুবৰ বিধায়কে কৈ আছে যে এই ৰাস্তাত মই মানে তেখেতৰ ভৰিৰ জোতা বোলে ঘঁহি গৈছে এইটো ঠেলিবলৈ। কোনে কৈছে ভাই আপোনাক ঠেলিবলৈ? আপুনি আপোনাৰ জলজলিৰ কাৰণে চেষ্টা কৰক না, আপোনাৰ মন্দিয়া ছায়েন্স ডিগ্ৰী কলেজৰ কাৰণে চেষ্টা কৰক না, আপোনাৰ মন্দিয়াৰ ব্ৰিজটোৰ কাৰণে আপুনি কৰক না। মন্দিয়াত 100টা সমস্যা আছে, আপুনি আজিও বাগবৰৰ বিধায়ক, আপুনি সেইখিনি লৈ আপুনি চেষ্টা কৰিলে ভাল পাম। আৰু বাকী ঠিক আছে, তথাপি মোৰ সমষ্টিৰ এটা সমস্যা, আপুনি ওচৰৰ বিধায়ক হিচাপে মই প্ৰচেছ কৰি আছোঁ। হাইষ্ট ফৰাম মুখ্যমন্ত্ৰী আৰু তেখেতে নিজে PWD মন্ত্ৰী, তেখেতৰ লগত কমিউনিকেট কৰি লেটাৰ লিখি ইঞ্জিনিয়াৰক লিখি যেতিয়া কামখিনি আগবাঢ়িছে, আপুনি যদি মোক সহযোগ কৰাৰ কাৰণে আহে মই ধন্যবাদ দিম। আপুনি যদি কাৰোবাক টেলিফোন এবাৰ কৰিছে, 5 দিন আগত গৈ ইঞ্জিনিয়াৰৰ লগত বহি ফটো উঠাই আপুনি দি দিছে। এতিয়া টেণ্ডাৰ প্ৰচেছ চলি আছে, যোৱাকালি টেণ্ডাৰ ক্ল'জ হৈ গ'ল, 2 দিনত অৰ্ডাৰ হৈ যাব। এতিয়া 3 দিন আগত গৈ বহিলে, এই টেণ্ডাৰৰ আগত যে মুখ্যমন্ত্ৰীক লিখিব লাগিছে, পাৰ্চিউ কৰিব লগা হৈছে, এইটো বুজাব লগা হৈছে, বুজি শুনি তেখেতসকলে ডিপাৰ্টমেণ্টৰ মানুহ পঠাই 3 কোটি 23 লাখ টকাৰ এষ্টিমেট বনাই 2টা পাৰ্ট কৰিছে। তাৰ পিছত যেতিয়া ফাইল হৈছে, এই কামখিনিতো কোনোবা কৰিব লগা হৈছে, এই কিন্তু ভূতে কৰি দিয়া নাই। গতিকে জনীয়া সমষ্টিৰ মানুহ বুজে। মই ভাবোঁ আপুনি জনীয়াৰ মানুহক বুৰ্বক বনাবলৈ চেষ্টা নকৰিব, মানুহে সচেতন সজাগ। আপুনি মোক সহযোগ কৰিব যদি বিচাৰে এই কামটোত মই বেয়া নাপাওঁ। চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে মোক এই কামত সহযোগ কৰিছে, আপুনিও মোক সহযোগ কৰক। ডাঙৰ এটা সমস্যা, সবেই মিলি যদি গভৰ্ণমেণ্টক প্ৰেছাৰ দিলে সোনকালে হৈ যায়, মই ভালে পাম, আপোনালোককো ধন্যবাদ দিম। মই ঠেক মনৰ মানুহ নহয়, বহল মনৰ মানুহ। যিয়ে নহওক, এজন বিধায়ক, জনপ্ৰতিনিধি, সন্মানীয় ব্যক্তি, শিক্ষিতও হয় তেখেতে, এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰিলে লাজ পাওঁ আমি কমচে কম। তো মাননীয় বিধায়কক অনুৰোধ কৰিছোঁ যে আপুনি এই চব পৰিহাৰ কৰি ইলেকশ্যন খেলিব, তাৰ কাৰণে প্ৰস্তুতি লওক। বিশেষ কি কাম থাকি গ'ল যে এইটো কাম আপুনি কৰিব নোৱাৰিলে, বা অহা দিনত আপোনাৰ কৰাৰ ইচ্ছা আছে? সমষ্টি বহুত ডাঙৰ হৈছে, আপোনালোকে জানে আমাৰ সমষ্টিৰ মূল সমস্যা হ'ল গৰাখহনীয়া আৰু মাটিৰ পাট্টা। জনীয়া সমষ্টিও মাটিৰ পাট্টা নোহোৱা কিছু গাঁও আছে, কিন্তু আমাতকৈ বাগবৰ সমষ্টিৰ যিখিনি অংশ আহিছে, তাতে
মাটিৰ পাট্টাৰ সমস্যাটো বহুত বেছি। মই যিমানখিনি ষ্টাডি কৰি পালোঁ, চটলা জিলা পৰিষদৰ 17খন জিলা পৰিষদ এলেকাত বহুত গাঁও যিবিলাকত মাটিৰ পাট্টা নাই, এলটেড মাটি, NC ভিলেজ, এইখিনি জনিয়াতো NC ভিলেজ আছে বহুত, মাত্ৰ কেইটামান। আমাৰো খাচ মাটিত মানুহ আছে কিন্তু কম। কিন্তু এইটো মোৰ জনিয়াৰ সমস্যা আছে। এতিয়া বাঘবৰ সমস্যাটো যিটো বাঢ়ি গ'ল, যিখিনি আহিল, তো মাটিৰ পাট্টাৰ যিটো সমস্যা, জনগণৰ আশীৰ্বাদ দি মোক প্ৰতিনিধি বনালে মাটিৰ পাট্টা দিব লাগে। যেনেকৈ বিগত দিন যুঁজিছোঁ, অনাগত দিনতো এইটো যুঁজিম। বিধানসভাৰ ভিতৰে বাহিৰে চৰকাৰক কনভিন্স কৰি, ৰিকুৱেষ্ট কৰি বা যেনেকৈ হওক এই মাটিৰ পাট্টা আমি ল'বই লাগিব। এটা এটা ডাঙৰ কাম। 2 নম্বৰ, নদী প্ৰটেকশ্যন। আপোনালোকে জানে আগতো মোৰ বেকী আছিল, এতিয়া মন্দিয়া সমষ্টিত ব্ৰহ্মপুত্ৰ পাই গ'লে, বাঘবৰৰ কাষেদি ব্ৰহ্মপুত্ৰ গৈছে। গতিকে এতিয়া বেকী ব্ৰহ্মপুত্ৰ দুটা নদীৰ প্ৰটেকশ্যনৰ কথা চিন্তা কৰিব লাগিব। ৱৰ্ল্ড বেংকৰ আপোনালোকে জানে এটা প্ৰজেক্টৰ কাম চলি আছে বেকী প্ৰটেকশ্যনৰ। ফাৰ্ষ্ট ফেজত কিছু কাম হৈছে। আমাৰ সোৱাপুৰ, আমগুৰি, আপোনাৰ বলাইপাথাৰ, মোৱামাৰী, বেছিমাৰী, বৰডাঙা, কাউৰজাহী, ডাউকমাৰী, এই এলেকাবিলাকত ৱৰ্ল্ড বেংকৰ নদী বেকী প্ৰটেকশ্যনৰ কিছু কাম হৈছে। ছেকেণ্ড ফেজত আমাৰ কাম হ'ব আপোনাৰ কালামপুৰ, চান্দপুৰ, ৰচুলপুৰ, আপোনাৰ গোবিন্দপুৰ, চিকনি, জাউৰিমাৰী, টাকাকাটা, ময়নবুৰী, তাৰাকান্দি, এনেকৈ গৈ চটলালৈকে পাব। এইখিনি কামো ছেকেণ্ড ফেজত আৰম্ভ হ'ব। ইয়াৰ লগে লগে এতিয়া আমি কৰিব লাগিব ব্ৰহ্মপুত্ৰ প্ৰটেকশ্যনৰ কাৰণেও। তাৰো কেইটামান প্ৰপ'জাল আছে, এতিয়ালৈকে চেংচন হোৱা নাই। ব্ৰহ্মপুত্ৰৰ প্ৰপ'জাল চেঙাৰ পৰা বাঘবৰলৈকে এইটো প্ৰপ'জাল আছে। কাৰোবাৰ লগত বহি দিলে যদি হৈ গ'লহেঁতেন, চেঙা আৰু বাঘবৰৰ MLA আছে, এইকেইটা হৈ যাব লাগিছিল। কিন্তু খালি একদিন দুইদিন এনে গ'লে বহিলেও নহয়, সময়ৰ অপেক্ষা কৰিব লগা হয়। যিয়ে নহওক, মই অনাগত দিনত ইনশাআল্লাহ জনগণৰ আশীৰ্বাদ হ'লে এতিয়া বেকীৰ প্ৰটেকশ্যনৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীৰো প্ৰটেকশ্যন, আৰু আই মানাও এটা অংশ আমাৰ চুই গৈছে সমষ্টিত, ভেলেঙি চাউল খোৱাও আছে, এইবিলাকেও গৰাখহায়। গতিকে এই নদীবিলাকৰ প্ৰটেকশ্যনকো প্ৰাধান্য দিম, তাৰ কাৰণে যুঁজিম, চৰকাৰৰ পৰা আদায় কৰাৰ চেষ্টা কৰিম। 2 নম্বৰ কাম। 3 নম্বৰ, ৰাস্তা ঘাট আমাৰ কিছু হৈছে, এতিয়াও হ'ব লগা আছে। প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ আণ্ডাৰত ফেজ 4ত আমাৰ শতাধিক ৰাস্তা ইতিমধ্যে এপ্ৰুভ হৈছে। মোৰ কলগাছিয়া ব্লকতো হৈছে, মন্দিয়া ব্লকতো হৈছে। সেই ৰাস্তাখিনি হ'লে যথেষ্ট হৈ যাব, 90% কভাৰেজ হ'ব। তাৰপিছতো ক'ৰবাত থাকি যাব অলপ। সেইখিনিও আমি প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনা ফেজ 4 হৈ গ'লে ফেজ 5 আহিব, বা ষ্টেট গভৰ্ণমেণ্টৰ পৰা পইচা আদায় কৰি হ'লেও সেই কামবিলাক আমি কৰিব লাগিব। তো ৰোড কমিউনিকেশ্যনৰ প্ৰতিও গুৰুত্ব দিয়া হ'ব। সেইখিনি এতিয়া আপোনালোকে দেখিছে, জনিয়া সমষ্টিৰ বহুকেইটা ৰাস্তা আমি বহলীকৰণ কৰাইছোঁ। জনিয়াৰ পৰা কাদং, জনিয়াৰ পৰা গড়াইমাৰী, বামুনটাৰীৰ পৰা জনতা বজাৰ, চেনিমাৰীৰ পৰা ময়নবুৰীলৈকে এইবিলাক ৰাস্তা বহলীকৰণৰ কাম কৰাইছোঁ। মোৰ সময়তে আপোনাৰ বন্ধুবৰ বিধায়কে সুধি থাকে, মোৰ ওচৰৰ সমষ্টিৰ বিধায়কজনে, বৰপাৰা মেডিকেল কলেজৰ পৰা অভয়পুৰীলৈকে গোটেইখিনি জনিয়া সমষ্টি, একেবাৰে এই জনিয়া সমষ্টিৰ মাজমজিয়াদি যিটো ষ্টেট হাইৱে গৈছে, এইটো আপোনালোকে জানে 2014-15ত অভয়পুৰীৰ পৰা আৰম্ভ হৈছিল, মোৰ কাৰ্যকালত হৈছে। মোৰ আগৰ কাৰ্যকালত আব্দুল খালেক ডাঙৰীয়া বিধায়ক আছিল। বেকী ব্ৰিজ, মানাহৰ ব্ৰিজ আমাৰ যিটো হৈছে, তেখেতৰ কাৰ্যকালত হৈছে, তেখেতক ধন্যবাদ দিওঁ। হয়, দাবী গৈছে, এইটো বেলেগ কথা। ব্ৰিজটো হৈছে 12 বছৰৰ দাবীও গ'ল, কিন্তু তেখেতৰ কাৰ্যকালত হৈছে, তাৰ কাৰণে তেখেতে ধন্যবাদৰ পাত্ৰ। দাবী কিয় গ'ল তাৰ কাৰণে হয়তো জনগণে প্ৰশ্নও কৰিব, এইবিলাকৰ উত্তৰো দিব লাগিব। কিন্তু এই ৰাস্তাটো তেখেতেও চেষ্টা কৰিছিল, কিন্তু আহি মোৰ কাৰ্যকালত বৰপাৰা মেডিকেল কলেজৰ পৰা অভয়পুৰীলৈকে যিটো ৰাস্তা, যেনিবা আমি বাঘবৰৰ বিধায়কৰ প্ৰতিনিধি কোনোবা হ'লে কয় যে এইটো ৰাস্তাই নহয় যেনিবা আমাৰ সমষ্টিত। তো যিয়ে নহওক, এনেকুৱা আমি ডেভেলপমেণ্টৰ কাম যথেষ্টখিনি কৰিছোঁ, আৰু কৰিব লগা আছে। আপোনাৰ ব্যৱহাৰত মানুহ কিমান সন্তুষ্ট বুলি ভাবে? মই চেষ্টা কৰোঁ যাতে জনগণৰ লগত কোনো কঠিন ব্যৱহাৰ নহয়, জনগণক গালি গালাজ কৰা এইটো মোৰ অভ্যাস নহয়। এনেই কাৰোবাক গুলিয়াই দিয়া, কাৰোবাক গালি দিয়া, অসভ্য কথা কোৱা, এইটো মোৰ শিষ্টাচাৰ মোৰ মা দেউতাই শিকোৱা নাই মোক, মোৰ শিক্ষকেও তেনেকুৱা শিক্ষা দিয়া নাই। মই নিজকে সংযমী ৰাখি জনগণৰ লগত সৎব্যৱহাৰ কৰাৰ চেষ্টা কৰোঁ। নাজানো কিমানখিনি মই সফল হৈছোঁ। মানুহ হিচাপে ক'ৰবাত ত্ৰুটি মোৰো হ'ব পাৰে, কিন্তু মই চেষ্টা এটা কৰোঁ যে জনগণ মোৰ ওচৰত আহিলে বা সৰ্বসাধাৰণ ৰাইজ, বিষয়া, টিচাৰ, বিভিন্ন জনৰ লগত আমাৰ উঠা বহা হয়, সেইসকলৰ যাতে মোৰ ফালৰ পৰা কঠিন ব্যৱহাৰ নহয়। সমাজৰ শেষৰজন মানুহ মোৰ ওচৰত আহে, সেইজন মানুহৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজনৰ লগত মই এটা সমান ব্যৱহাৰ কৰাৰ চেষ্টা কৰোঁ। এইটো মোৰ, বাকী অন্য কি কৰি আছে সেইটো মই বিষয় নকওঁ।